নগাঁও জিলাৰ কঠীয়াতলীত ছাগলী চুৰি কৰিবলৈ আহি দুজন লোক স্থানীয় ৰাইজৰ হাতত আটক হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে এৰালত বান্ধি থোৱা এটা ছাগলী চুৰি কৰি লৈ যোৱাৰ সময়তে স্থানীয় সচেতন ৰাইজে দুইজনক হাতে লোটে আটক কৰে। আটকাধীন দুজন ক্ৰমে টুবুকি গাঁৱৰ বাহাৰুল ইছলাম আৰু বুকুললুঙৰ দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে। পিছত স্থানীয় লোকে চুৰি হোৱা ছাগলীসহ দুইজনক কঠীয়াতলী আৰক্ষী পহৰা চকীত চমজাই দিয়ে। ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে চিঙৰাপট্টি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ পৰাও পূৰ্বেও একাধিকবাৰ ছাগলী চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি গৃহস্থসকলে অভিযোগ উত্থাপন কৰিছে। ফলত অঞ্চলবাসীয়ে এনে চুৰি ৰোধ কৰিবলৈ আৰক্ষীক অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। নিউজ ডেস্ক বৰলুইত বাৰ্তা। তোমার নাম কি? নাম কি? তোমার নাম কি? তুমি জনাও যে মই ছাগলীটো এৰাল দিছিলোঁ পথাৰত এৰাল দি কাম কৰি আছিলোঁ। তাৰপিছতে চোৰে গৈ ছাগলীটো লৈ আহিছে। আনোতে অলপ গম পালোঁ যে চোৰে ছাগলী নি আছে। পিছা কৰি আহিলোঁ। পিছা কৰি আহোঁতে লগৰ দুজন আহিলে, গাঁৱৰ পৰা আহিলে। তাৰপিছত ছাগলীটো ধৰিলোঁ, চোৰকো ধৰিলোঁ। তাৰপিছত পুলিচেও সহায় কৰিলে। পুলিচৰ সহায়ত আকৌ ইয়াতে আমি আপোনাৰ ঘৰ ক'ত আছিলে? চোৰ দুজনৰ ঘৰ ক'ত? চোৰটো এনে নামটো নাজানো, এটা গম পাওঁ টুবুকি বোলে আৰু এটা এজন টুবুকিৰ আৰু এজনৰ বুকলুঙত। এতিয়া আপুনি কি বিচাৰে? কি বিচাৰো সিহঁতে এনেকুৱা চুৰ কৰি চুৰ অলপ শাস্তি পাব লাগে। আগতো চুৰ হৈছে, মই বিচাৰি পোৱা নাই। ইয়াৰ পূৰ্বে আপোনাৰ ছাগলী চুৰ হৈছিলে? ইয়াত আগতো হৈছে, বিচাৰি আপোনাৰ নামটো আনন্দ কি কয়? আনন্দ। ঠিক আছে, ধন্যবাদ।